কোনে শুনিব বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মৰ্মবেদনা বিনা বেতনে ৩৫ৰ পৰা ৩০ বছৰ শিক্ষকতা কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভৱিষ্যতৰ কথা কোনে ভাবিব কেতিয়া প্ৰাদেশিকৰণৰ আওতালৈ আহিব বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োলৈ মুকলি প্ৰশ্ন বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষক সমাজৰ আমি আশা কৰিছিলো যেতিয়া নেকি বিটিচিত বিটিআৰ চুক্তি হ'ল ইউপিপিএল চৰকাৰ আহিল তেতিয়া আমি আশা কৰিছিলো যে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ কলেজবোৰ চৰকাৰীকৰণ হ'ব আৰু তেওঁ কৈছিল প্ৰথম অৱস্থাতে তেওঁ কৈছিল যে ভেঞ্চাৰ কলেজবিলাক চৰকাৰীকৰণ হ'ব প্ৰথমতে মই কি সেই বিদ্যালয় বা স্কুল কলেজ বা শিক্ষা ডিপাৰ্টমেণ্টটোকে মই বেছি গুৰুত্ব দিম বুলি কৈছিল কিন্তু আজি কটা আজিলৈকেতো তেওঁ শিক্ষাৰ ওপৰত কোনো গুৰুত্ব নিদিলে মুখেৰে কৈছে যদি কাম কৰি নেদেখুৱালে গতিকে তেওঁ আমাৰ যিখিনি ভেঞ্চাৰ স্কুল আছে যিখিনি ভেঞ্চাৰ ছেকেণ্ডাৰী স্কুল আছে সেই সকলোখিনিকে অতি সোনকালে মানে তেওঁ চৰকাৰীকৰণ কৰা ব্যৱস্থাটো হাতত লোৱাটো আমি বিচাৰোঁ ৰাজ্য চৰকাৰে 2013 আৰু 2017 চনত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰিলে যদিও বিটিআৰৰ 1200 বিদ্যালয় প্ৰাদেশিকীকৰণৰ আওতালৈ নাহিল যাৰ বাবে 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ 6.3 দফাত এই শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি উল্লেখ আছিল কিন্তু বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ 4 বছৰ পাৰ হোৱাৰ পিছতো প্ৰাদেশিকীকৰণ নহল এইসমূহ শিক্ষানুষ্ঠান যাৰ বাবে এতিয়া ক্ষুভিত হৈ পৰিছে এই সকল শিক্ষক শিক্ষয়িত্ৰী প্ৰাদেশিকৰণ এই ব্যৱস্থাটো তেখেতসকলে নকৰে তেতিয়াহ'লেতো আমি জংগী আন্দোলন কৰিব লাগিব কাৰণ আমি এটাই কথা জানো শিক্ষক সমাজ হিচাপে আমিতো উদ্বোধনালী কৰিব নোৱাৰিম গতিকে আমি গণতান্ত্ৰিকভাৱে যি পন্থা অৱলম্বন কৰি আমাৰ প্ৰাপ্যৰ আদায়ৰ কাৰণে আমি চেষ্টা কৰিব লাগে সেই পন্থা আমি অৱলম্বন কৰিম বিটিআৰৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাইছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অন্যথা ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি শিক্ষক সমাজৰ ওদালগুৰিৰ পৰা মুছাদ্দিক হুছেইনৰ ৰিপৰ্ট প্ৰতিদিন টাইম